নাৰী দিৱসৰ দিনটোতেই অসম লেখিকা সমাজৰ বিশেষ অনুষ্ঠান দুলুমণি কলিতালৈ অসম লেখিকা সমাজৰ মোহিনী গগৈ সোঁৱৰণী নাৰী কৰ্ম প্ৰেৰণা বঁটা বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকী ব্যক্তিকো প্ৰদান কৰা হ'ব বিশেষ বঁটা অসম লেখিকা সমাজে প্ৰতি বছৰে এগৰাকী কৰ্ম উদ্যোগী নাৰীক মোহিনী গগৈ সোঁৱৰণী নাৰী কৰ্ম প্ৰেৰণা বঁটা প্ৰদান কৰি আহিছে পূৰ্বৰ ধাৰা অক্ষুণ্ণ ৰাখি এইবাৰ গুৱাহাটীস্থিত সৰস্বতী বাগধনী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষা দুলুমণি কলিতালৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান বিশেষভাৱে সক্ষম ল'ৰা-ছোৱালীক শিক্ষিত কৰি তুলিবলৈ ত্যাগৰ মনোভাৱেৰে অৱদান আগবঢ়াই অহাৰ বাবে সৰস্বতী বাগধনী শিক্ষা প্ৰতিষ্ঠানৰ অধ্যক্ষা দুলুমণি কলিতালৈ আগবঢ়োৱা হৈছে এই বিশেষ সন্মান অহা ৮ মাৰ্চ ২০২৫ শনিবাৰে অসম লেখিকা সমাজৰ উদ্যোগত আৰু কামৰূপ নগৰ জিলা লেখিকা সমাজৰ সহযোগত কেন্দ্ৰীয়ভাৱে জয়ন্ত কুমাৰ লক্ষ্মী বৰুৱা সদনত দিনজোৰা কাৰ্যসূচীৰে আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হ'ব আৰু এই দিৱস উদযাপনৰ মুকলি সভাতেই এই বঁটাৰে সন্মানিত কৰা হ'ব দুলুমণি কলিতাক উল্লেখ্য যে এইবাৰ লেখিকা সমাজ ৰত্ন সন্মান কুইন হাজৰিকা আৰু পাপৰি কলিতালৈ আগবঢ়োৱা হৈছে অপৰূপা বেথেল ৰুনুমী ডেকা বিষ্ণু দাস জ্যোতি মালাকৰ কাকতি ময়ূৰী বৰুৱা ডেকা দুলুমণি শৰ্মা চুনুমা বৈশ্য আৰু প্ৰতিভা দস্তিদাৰলৈ সাংগঠনিক পাৰদৰ্শিতা বঁটা আগবঢ়োৱা হৈছে ইয়াৰ লগতে 10 গৰাকী লেখিকালৈ পাৰদৰ্শী অনুপ্ৰেৰণা বঁটা আৰু 13 গৰাকীলৈ সভাপতিৰ বিশেষ অনুপ্ৰেৰণা বঁটা আগবঢ়োৱা হৈছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক